নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি মানুহৰ এবিধ পেটৰ ৰোগৰ বিষয়ে আলোচনা কৰিম আৰু এই ৰোগবিধক কোৱা হৈছে IBS অৰ্থাৎ ইৰিটেবল বাৱেল চিনড্ৰম। কিছুমান মানুহে কিছুমান খাদ্য গ্ৰহণ কৰাৰ পাছতে পায়খানাৰ টেন্ডেন্সি আহে আৰু পায়খানা কৰিবলৈ যাব লাগে আৰু বাৰে বাৰে এনেদৰে খাদ্য খোৱাৰ পাছতে যেতিয়া পায়খানা কৰিবলৈ যাব লাগে নিশ্চয় মানুহে অশান্তিত ভুগিবলগীয়া হয়। দেখা গৈছে বহুত মানুহে এনে ধৰণৰ সমস্যাত ভুগি আছে আৰু দিনক দিনে মানুহৰ এই সমস্যাটো বৃদ্ধি পাই গৈ আছে। গতিকে আজিৰ ভিডিঅ'টিত আমি এই IBS ৰোগবিধনো কি বা ইয়াৰ কাৰণনো কি, ইয়াক কিদৰে প্ৰতিৰোধ কৰিব পাৰি বা প্ৰতিকাৰ কৰিব পাৰি সেই বিষয়ে আজি আলোচনা কৰিম। গতিকে ভিডিঅ'টি শেষলৈকে সকলোৱে চাব আৰু ভিডিঅ'টি চাই নিশ্চয় সকলোৱে উপকৃত হ'ব পাৰিব। IBSৰ বিষয়ে জানিবলৈ হ'লে আমি প্ৰথমে আমাৰ হজম প্ৰক্ৰিয়াৰ বিষয়ে অলপ কথা পাতি ল'ব লাগিব। আমাৰ হজম প্ৰক্ৰিয়া আচলতে আমাৰ মুখৰ পৰাই আৰম্ভ হয়। আমি যেতিয়া খাদ্যবস্তু খাওঁ তেতিয়া আমাৰ মুখৰ পৰা লেলাৱতী ওলায় আৰু আমি দাঁতেৰে যেতিয়া সেই লেলাৱতী মিহলি খাদ্যবস্তু চোবাই আমি গিলি দিওঁ তেতিয়া সেই খাদ্যবস্তু প্ৰথমে খাদ্যনলীৰে গৈ আমাৰ পাকস্থলীত পৰেগৈ আৰু পাকস্থলীতে আমাৰ প্ৰধানকৈ হজম প্ৰক্ৰিয়াটো হৈ যায়। পাকস্থলীত যিহেতু বিভিন্ন পাচক্ৰ বা হাইড্ৰক্লৰিক এচিড থাকে, গতিকে আমাৰ পাকস্থলীতে হজম প্ৰক্ৰিয়াটো মোটামুটিভাৱে সম্পন্ন হৈ যায় আৰু তেনেদৰে হজম প্ৰক্ৰিয়া হোৱাৰ পাছতেই আমাৰ খাদ্যবস্তুখিনি যিখিনি আমাৰ হজম হোৱা খাদ্যবস্তু সেই হজম হোৱা খাদ্যবস্তুখিনি আমাৰ ইণ্টেষ্টাইনত স্মল ইণ্টেষ্টাইনত প্ৰৱেশ কৰে আৰু স্মল ইণ্টেষ্টাইনত প্ৰৱেশ কৰাৰ পাছত আমাৰ সেই ইণ্টেষ্টাইনৰ বা আমাৰ বাউলৰ এটা মুভমেণ্ট চলি থাকে। সেই মুভমেণ্টৰ জৰিয়তে আমাৰ খাদ্যবস্তুখিনি ক্ৰমান্বয়ে তললৈ নামি থাকে বা আগবাঢ়ি থাকে আৰু এনেদৰে আমাৰ খাদ্যবস্তুখিনি আগবাঢ়ি গৈ আমাৰ এটা সময়ত আমাৰ যেতিয়া স্মল ইণ্টেষ্টাইন শেষ হ'ব তেতিয়া লাৰ্জ ইণ্টেষ্টাইনত পৰেগৈ আৰু খাদ্যবস্তুৰ আমাৰ যিখিনি পুষ্টিদ্ৰব্য থাকে বা ভিটামিন মিনাৰেলছ আদি থাকে সেইবোৰ আমাৰ স্মল ইণ্টেষ্টাইনতে শোষণ হয়। গতিকে বাকীখিনি আমাৰ যিখিনি ৱেষ্ট প্ৰডাক্ট সেইখিনি আমাৰ বৃহদন্ত্ৰ বা লাৰ্জ ইণ্টেষ্টাইনত পৰেগৈ আৰু লাৰ্জ ইণ্টেষ্টাইনতো আমাৰ এই বাৱেল মুভমেণ্টৰ জৰিয়তে আমাৰ গৈ খাদ্যবস্তুখিনি ৰেক্টাম পায় বা মলমাণ্ড পায়, তাৰপিছত আমাৰ পায়খানা হিচাপে ওলাই যায়। আচলতে আমাৰ ইণ্টেষ্টাইনৰ বা বাৱেলৰ যি মুভমেণ্ট থাকে সেই মুভমেণ্টৰ লগত আমাৰ মানসিক অৱস্থাৰ এক সম্পৰ্ক থাকে। যিসকল মানুহে এই মানসিকভাৱে কিছু চাপত থাকে বা ষ্ট্ৰেছ লৈ থাকে তেনেকুৱা অৱস্থাত আচলতে আমাৰ এই যি বাৱেল মুভমেণ্ট থাকে সেই বাৱেল মুভমেণ্টটো আমাৰ নৰ্মেল হৈ নাথাকে বা স্বাভাৱিক অৱস্থাত নাথাকে, হয়তো বেছি খৰতকীয়া হৈ পৰে বা বেছি লেহেমীয়া হৈ পৰে, যাৰ বাবে আমাৰ কনষ্টিপেশ্যনৰ নিচিনা সমস্যাও দেখা দিয়ে। আচলতে আমাৰ হজম প্ৰক্ৰিয়া বা পায়খানা হোৱা এই প্ৰক্ৰিয়াৰ লগত আমাৰ মানসিক অৱস্থাও জড়িত হৈ থাকে। গতিকে আমাৰ এই যি IBSৰ সমস্যাৰ কথা কৈছোঁ সেই IBSৰ সমস্যাও আচলতে আমাৰ মানসিক অৱস্থাও যথেষ্ট পৰিমাণে প্ৰভাৱান্বিত কৰে। বহুতে IBSৰ সমস্যাটোক ফুড এলাৰ্জি বুলি ক'ব খোজে যদিও চিকিৎসা বিজ্ঞানে কিন্তু ইয়াৰ প্ৰকৃত কাৰণ আজিলৈকে ঠাৱৰ কৰিব পৰা নাই। অৱশ্যে এণ্টিবায়'টিকৰ জৰিয়তে চিকিৎসা প্ৰদান কৰি সাময়িকভাৱে এই সমস্যাৰ পৰা সকাহ পাব পাৰি যদিও কিছুদিন পিছতে আকৌ এই IBSৰ সমস্যা আৰম্ভ হয়। এতিয়া কথাটো হৈছে যে মানুহে এনেধৰণৰ IBSৰ সমস্যাৰ পৰা কিদৰে মুক্তি লাভ কৰিব পাৰিব। চিকিৎসা বিজ্ঞানীসকলে আজিলৈকে এই IBSৰ মূল কাৰণ বা চিকিৎসা পদ্ধতি নিৰ্ণয় কৰিব পৰা নাই যদিও চিকিৎসা বিজ্ঞানীসকলে কৈছে যদিহে মানুহে চিন্তামুক্ত হৈ থাকে বা দুশ্চিন্তাৰ পৰা দূৰত থাকে বা ষ্ট্ৰেছমুক্ত হৈ থাকে তেওঁলোকে কেতিয়াও এনেধৰণৰ IBSৰ নিচিনা সমস্যাত ভুগিব লগা নহয়। সেইবাবে মানুহে ষ্ট্ৰেছমুক্ত হ'বলৈ হ'লে বা টেনশ্যন ফ্ৰী হ'বলৈ হ'লে মানুহে নিয়মিতভাৱে যোগাভ্যাস কৰিব লাগে। যিসকল মানুহে নিয়মিতভাৱে যোগাভ্যাস কৰে তেওঁলোকে অতি সহজে মনৰ পৰা টেনশ্যন দূৰ কৰিব পাৰে আৰু মনৰ পৰা টেনশ্যন দূৰ কৰিব পাৰিলেই মানুহে এনেধৰণৰ IBSৰ সমস্যাৰ পৰা অতি সহজে মুক্তি লাভ কৰিব পাৰে। অৱশ্যে যিসকল লোকে নিয়মিতভাৱে শাৰীৰিক চৰ্চা বা ব্যায়াম কৰে তেওঁলোকেও মানসিক এনে চাপৰ পৰা সহজে মুক্তি লাভ কৰিব পাৰে আৰু মানসিক চাপৰ পৰা মুক্তি লাভ কৰা মানেই আচলতে IBSৰ সমস্যাৰ পৰাও মুক্তি লাভ কৰা। ইয়াৰ উপৰি মানুহে আচলতে নিয়মিতভাৱে প্ৰ'বায়'টিক ফুড অৰ্থাৎ যিবোৰ খাদ্য খালে আমাৰ ইণ্টেষ্টাইনত বা পেটৰ ভিতৰত ভাল বেক্টেৰিয়াৰ পৰিমাণ বৃদ্ধি পায় তেনেধৰণৰ খাদ্য নিয়মিতভাৱে গ্ৰহণ কৰিব লাগে আৰু নিয়মিতভাৱে যদি এনেধৰণৰ প্ৰ'বায়'টিক ফুড গ্ৰহণ কৰা হয় তেতিয়া আমাৰ হজম প্ৰক্ৰিয়া ভাল হয় আৰু হজম প্ৰক্ৰিয়া ভাল হ'লে আমাৰ এই IBSৰ নিচিনা সমস্যাও ভাল হৈ যায়। বন্ধুসকল, IBS কি আৰু IBSৰ সমস্যাৰ পৰা কিদৰে মুক্তি লাভ কৰিব পাৰি সেই বিষয়ে কিছু কথা শুনিলে।
যদিহে আমাৰ আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব আৰু ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যাতে আজিৰ ভিডিঅ'টি অসমৰ সকলো ৰাইজৰ ওচৰলৈ যায় অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ নমস্কাৰ